হেল্ল' নমস্কাৰ বন্ধুগণ, সুস্মিতা কিচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আজি যিহেতুকে ছানডে আৰু আজি কিহৰ ধুমুহা লাগি আছে বাৰু, একদম জুই লাগি আছে। কিহৰ গম পাইছে? আৰ্নেটি সত্ৰৰ মানে খেলখন আপোনালোকে গম পায়ে, মই নক'লেও নহয় জানো। ফেচবুকটো খুলিবই নোৱাৰি, লাইভ। সেইকাৰণেনো মই ঘৰত কেনেদৰে বহি থাকোঁ। সঁচাকৈ বহিয়ে আছিলোঁ, দাদাই ফোন কৰিলে যে সুস্মিতা কি কৰিছা? মই বোলো আছোঁ, এয়া বহি আছোঁ, ব'লা খেল চাওঁগৈ। মইনো ৰখি থাকিব পাৰিম নে? এয়া জিতেন্দ্ৰৰ লগত আহি গ'লোঁ। এতিয়া আমি দুইজন ধুনীয়াকৈ আহি আছোঁ আৰু তাত এতিয়া খেল চাম অকণমান। আৰু ময়ো লৈছোঁ বাৰু অসমীয়া জীয়ৰী নামত এটা টিকেট। গাড়ীখন পাব যেন লাগিছে। মইতো মোৰ কপালতো ভুলতো নাপাওঁ, আজিলৈকে পায়ো পোৱা নাই। সেইকাৰণে দোকানৰ নামত লৈছোঁ, যিহেতুকে সকলো ভগৱানৰ ইচ্ছা। দোকানখনো মানে ভগৱান আছে সেইকাৰণে কৰি যাব পাৰিছোঁ। সেইকাৰণে চাই থাকোঁ আপোনালোকক খেলখন ধুনীয়াকৈ দেখাম, অকণমান দেখাম, বৰ বিশেষকৈ দেখাই নাথাকোঁ। ইয়াতে পাই গ'লোঁ বিন্দাছ চুমু বাৰগৰাকী ইউটিউবাৰ। ভাল লাগিলে বাক লগ পাই, তোমাকো লগ পাই বহুত ভাল লাগিলে। বাকী আপোনালোকে হয়তো বহুতে ভণ্টিৰ হেৰিলৈ আহিছে, ফাষ্টফুড দোকানলৈ আহিছে, আগুৱাই যোৱা। বহুত বেছি ভাল লাগিলে চাই তোমাক। বাবা সিমান কৈ আছে সময় মিলাব পৰা নাই, কিন্তু তুমি অহা দিনাখন মোৰ বন্ধও থাকে। সেইটো কাৰণে আহিবা দিয়া। আহিম। ভাল লাগিলে লগ পাই, তোমাক লগ পাই বহুত ভাল লাগিলে। আমি গোলাঘাট গৈ আছোঁ দেই। যাবা আকৌ, ঠিক আছে, কণ্টেক্ট কৰিবা। ঠিক আছে দিয়া। আপোনালোক সাতজন ব্যক্তি বিভিন্ন স্তৰৰ হ'ব পাৰে। তেখেতসকল অলপ সষ্টম হৈ থাকিব। আমাৰ আমন্ত্ৰণ পালে আপোনালোকক সকলোৱে নম্বৰ চাব পাৰিব। আমাৰ বিচাৰক মণ্ডলীয়েও LED-তে চাব পাৰিব। অকণমান অসুবিধা হ'ব, ষ্টেজটো হিলিলে পুনৰ আকৌ নাম্বাৰৰ অসুবিধা হ'ব। সেয়েহে অলপ আঁতৰি দিয়ক, অলপ ষ্টেজৰ কাষৰ পৰা আঁতৰলৈ। ফেনৰ লক্ষ্য কৰাৰ পাছত আমাৰ উদযাপন সমিতিলৈ সোল্ড আনসোল্ড আমাৰ আহ্বায়ক সমিতিলৈ জনোৱা হ'ল। 13039557 এই আমাৰ 24 সংখ্যক পুৰস্কাৰ পুনৰ সম্পূৰ্ণ ঘূৰাব লাগিব। আনচল হৈছে পুৰস্কাৰ খেল ঘোষণা কৰিছে আমাৰ আহ্বায়ক সমিতি। আমি পুনৰ আহিছোঁ 23 সংখ্যকৰ বাবে। পুনৰ 7369 চল। আমাৰ 22 সংখ্যকৰ 2156 চল। 2156,015 1756516 750 1923750 20 সংখ্যক পুৰস্কাৰ আমাৰ চল হৈছে। পুনৰ আমি 19 সংখ্যকলৈ আমি পুনৰ জনাইছোঁ। নিযুতত আছে 2, লাখত আছে 4 2532,034 বিচাৰক মণ্ডলী মতে 1298511 নিযুতৰ ঘৰত 1, লাখৰ ঘৰত 4, আমাৰ 18 সংখ্যক চল। আমাৰ বিচাৰক মণ্ডলী আমাক জনাব লাগে। আমাৰ
আমাৰ বিচাৰক মণ্ডলীয়ে 65 ষোল্ল সংখ্যক পুৰস্কাৰ 1865492 1865492 এক্টিভা মণ্ডলী ফটকৰ ঘৰৰ ভালকৈ চাবলৈ আৰু 1904900 15 সংখ্যক আমাৰ চল 15 হওক আমাৰ সাতজন ব্যক্তি আৰু বাকীসকল অলপ আঁতৰি দিব 14 সংখ্যকৰ পালচাৰ 2728916 14 সংখ্যক পুৰস্কাৰ আমাৰ চল হৈছে 13 সংখ্যকৰ বাবে আমাৰ 2130 আমাৰ বিচাৰক মণ্ডলীয়ে 255 চল 2557929 পুনৰ আহক 1897635 1897635 97635 2656 65 ফেন ঘূৰি আছে 1319224 আমাৰ বিচাৰক মণ্ডলী বৈদ্যুতিক পাংখা ঘূৰি আছে সকলো ভাগ্য সপ্তম পুৰস্কাৰ হুণ্ডাই ভেনু এয়া ভাগ্য চাকৰি ঘূৰি আছে আগতীয়াকৈ শুভেচ্ছা দিছোঁ আমি সৌভাগ্যৱানজনক 1640944 আমাৰ আহ্বায়ক সমিতি চল অঞ্চল জনাব আমি শুভেচ্ছা জনাইছোঁ 1640944 এতিয়া 2 মিনিট বিৰতি দিছে সঁচাকৈ বুকখন ঢকাইছে জিতেন্দ্ৰ নক'বা আৰু মই অডিশ্যন পাওঁৱেই নেকি মোৰ বহুত ভয় লাগি আছিলে কি হয়গৈ আৰু সঁচাকৈ বুকখন ঢকাই গৈছে ইয়াত যে খেলখন চাই আছোঁ হয় নহয় লাইভ চোৱা মজাতে বেলেগ মানে সঁচাকৈ বহুত ভাল লাগিছে ন অডিয়েঞ্চ কিমান আছে দেখাই দিয়ে এবাৰ তাকে দিয়াচোন আৰম্ভ হৈছে ইতিমধ্যে সাজু আছে গ্ৰেণ্ড ভিতৰা দহকৰ ঘৰ পুৰস্কাৰ গ্ৰেণ্ড ভিতৰা 2518275 গ্ৰেণ্ড ভিতৰা 18175 চল অঞ্চল আমাৰ আহ্বায়ক সমিতি অভিনন্দন জ্ঞাপন কৰিছোঁ ষষ্ঠ পুৰস্কাৰ গ্ৰেণ্ড ভিতৰা প্ৰাপকক আশা কৰিছোঁ ফেনৰ চুইচ অন ভাগ্য চাকৰি ঘূৰিছে মহিন্দ্ৰা থাৰৰ ভাগ্য চাকৰি ঘূৰিছে মহিন্দ্ৰা থাৰৰ ভাগ্য চাকৰি ঘূৰি আছে আপোনালোক অলপ আঁতৰি দিয়ক আমাৰ ফেনৰ পাছফালৰ পৰা আধুনিক যুৱক যুৱতীৰ আকৰ্ষণৰ গাড়ীখন মহিন্দ্ৰা থাৰ মই পালেই হয় আৰু আকৰ্ষণৰ গাড়ীখন আধুনিক যুৱক যুৱতীৰ মহিন্দ্ৰা থাৰ এয়া ভাগ্য চাকৰি ঘূৰি আছে বহুত আশা কৰি ঘূৰি আছে অজিতৰ ঘৰৰ দহকৰ ঘৰৰ একৰ ঘৰৰ ভাগ্য চাকৰি এতিয়াও ঘূৰি আছে কাৰ ভাগ্য 1 2 8
মহিন্দ্রা থার অভিনন্দন জ্ঞাপন কৰিছো পঞ্চম পুৰস্কাৰ 6844 বহুত বহুত অভিনন্দন জনাব 435 হুন্ডাই ক্ৰেতা গোল হুন্ডাই ক্ৰেতা গোল আমাৰ 17632 অভিনন্দন জ্ঞাপন কৰিছো পুৰস্কাৰ 1447283 মহিলাসকলক অনুদান দিবলৈ অনুৰোধ কৰিছো এক মাংগলিকখন সকলোৰে আকাংক্ষা সকলোৰে বিচৰা প্ৰথমটো পুৰস্কাৰ ODA4 প্ৰথম পুৰস্কাৰ অপেক্ষা বিচাৰক মণ্ডলী প্ৰথম 1299775 হৈছে পাই গ'লে খেল চাই বা ঘৰত একদম আৰু মানে যিহেতুকে আৰু খেলখন চাবলৈ আহিছোঁ মৰমৰ বাজনীৰ ওচৰত কেনেকৈনো সোমাকৈ যাওঁ বাৰু মুখৰ আগেদিয়ে গৈছে এয়া বায়ে একদম লুচি বনাই আছে মই বোলো কিয় এইবিলাক বনাব লাগিছে বাৰু কিনো ন খোৱাই মেইন আৰু বা হাতৰটো একদম আৰু জানে আপোনালোকে কেনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি বনাই থাকে সেইকাৰণে আজি লুচিকে খাম আৰু বাকী বা ভালে আছা এইফালে বা একদম ধুনীয়া ধুনীয়া পুতলা কেইটামান সজাই থৈছে দেখিছেনে বাক বোলে ছোৱালী আনি দিছে ভাল লাগিছে দেই বা থেংক ইউ একদম মছলা টেমা হয়তো বেছি ভাল লাগিলে ন আছে তেনেকুৱা বৰ মৰম লাগিলেহেঁতেন ৰিয়া বা একদম লুচি ধুনীয়াকৈ বনাই আছে আৰু বায়ে ইমান গাল উলিয়াই দিলে চাওকচোন এইফালে বাপৰে বাপ কিমান যে উলিয়াই দিছে পটককৈ আহিম বুলি খবৰ দিওঁতে মানে ইমানখিনি উলিয়াই দিছা নহয় বা বাপৰে সঁচাকৈ দেই বিহু জিতেন দাই পূৰা খাইছেনে কিমান টেষ্টি খানা বনাই খুৱাইছে তাকেহে দেই বা হাতৰ আজি একদম পূৰা খাবলৈ আমাৰ ভাগ্য হৈ গ'লে কি কৰিবা দুদিয়া বনাই থাকে আৰু একদম সঁচাকৈ বা হাতৰ খানা খাই বিৰাট টেষ্টি লাগিছে হয়নে জিতেন দা কোৱা ভাতো খাই যাম বুলি আহিছোঁ ছাগলী মাংস বিৰাট টেষ্টি হৈছে আৰু মই আচাৰ একদম মানে ভিডিঅ'ত চাই থাকোঁ একদম কৈছোঁ চব আচাৰ মোক দি দিয়া কাহিনী মোৰ চব আচাৰ লৈ লৈছোঁ বাইদেউৰ ৰেচিপি যদি আপোনালোকে এবাৰ খাই নহয় আপোনালোকে এই তিয়কৰ ফালে গ'লে এনেই সোমাই থাকিব বায়ে পাতি সঁচাকৈ বিৰাট ভাল লাগিছে দেই বা সঁচাকৈ আপোনালোকে কিন্তু একদম গৈ পেলাই ধুনীয়াকৈ বা ভাগৰ ৰেচিপিবিলাক একদম ট্ৰাই কৰিব আৰু মই একদম জলপান বস্তুটোৰ পৰা একচুৱেলি দূৰত থাকোঁ বায়ে মানে বৰা চাউলৰ হেৰি বনাইছে জলপান এটা বনাইছে ইমানেই টেষ্টি বাতিটো দেখাই দিয়ে এইটো বাতি দেখিছে নহয় মই ইমান নাখাওঁ তথাপি অকণমান খাই পেলাই আকৌ কৈছোঁ বুলি আৰু অকণমান লৈ লওঁ তাৰপিছতে জিতেন দাক দি দিছোঁ ইও মানে পূৰা টেষ্টি পাইছে মইতো খালোঁ দুবাতি হ'ল দেই এতিয়ালৈকে মই একো এৰি থৈ যোৱা নাই বিৰাট কমছে ভিন্ন এটা আমাৰ কাৰণে স্পেচিয়েলি মিঠাই আনিছে এইটো দেখাই দিছোঁ দেই বা ঘৰলৈ আহিলোঁ বিৰাট বেছি ভাল লাগিলে বা বহুত ভাল লাগিলে একদম বহুত ভাল লাগিলে একদম এনেওতো একদম বহুত মন আছিলে বা ঘৰলৈ আহিবলৈ বহুত খোৱালে পেট ভৰ্তি ঘৰত খাব নোৱাৰোঁ আৰু আজি এনেকৈ ভিডিঅ' এটা ধৰি ৰাখিলোঁ এফালে ভিনদেউ ভাল লাগিলে দে আহি ভিনদেউ পূৰা টিভি চাই আছে খেল চাই আছে যাওঁগৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ আকৌ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ বাই বাই